ওম শান্তি 22 নৱেম্বৰ 2025 বৰ্ষৰ মুৰুলীৰ সম্পূৰ্ণ সাৰ কথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, সকলোকে এইটো শুভ সংবাদ দিয়া যে এতিয়া দৈৱী সৃষ্টি স্থাপনা হৈ আছে। যেতিয়া নিৰ্বিকাৰী সৃষ্টি হ'ব, তেতিয়া বাকী সকলো বিনাশ হৈ যাব। আত্মিক পিতাই বহি আত্মিক সন্তানসকলক 84 জন্মৰ কাহিনী শুনায়। এইটোতো বুজি পোৱা যে সকলোৱেতো 84 জন্ম নলয়। তোমালোকেই পোনপ্ৰথমে সত্য যুগৰ আৰম্ভণিত পূজ্য দেৱী দেৱতা আছিলা। ভাৰতত প্ৰথমতে পূজ্য দেৱী দেৱতা ধৰ্মৰেই ৰাজত্ব আছিল। লক্ষ্মী নাৰায়ণৰ ৰাজত্ব আছিল। তেন্তে নিশ্চয় ৰাজবংশও থাকিব। ৰজাৰ বংশত মিত্ৰ সম্বন্ধীও থাকিব, প্ৰজাও থাকিব। এয়া যেন এটা কাহিনী। এয়া বেহদৰ পিতাই বহি বুজায়। আত্মাইহে ইয়াত কৰ্মক্ষেত্ৰত শৰীৰ ধাৰণ কৰি সকলো ভূমিকা পালন কৰে। এইটোও বুজি পোৱা যে পূজ্য আৰু পূজাৰী, পাৱন আৰু পতিত হৈ আহিছোঁ। সত্য যুগত হৈয়েই পাৱন পূজ্য। যেতিয়া দ্বাপৰৰ পৰা ৰাৱণ ৰাজ্য আৰম্ভ হয়, তেতিয়া সকলো পতিত পূজাৰী হৈ যায়। শিৱ বাবাই কয়, চোৱা, শংকৰাচাৰ্যও মোৰ পূজাৰী হয়, মোকেই পূজা কৰে নহয়। শিৱৰ চিত্ৰ কাৰোবাৰ ওচৰত হীৰাৰ, কাৰোবাৰ ওচৰত সোণৰ, কাৰোবাৰ ওচৰত ৰূপৰ থাকে। গোটেই সৃষ্টিত এই সময়ত পূজ্য এজনো থাকিব নোৱাৰে। পূজ্যসকল পবিত্ৰ হয়, আকৌ অপবিত্ৰও হয়। পবিত্ৰ থাকে নতুন সৃষ্টিত, পবিত্ৰসকলৰহে পূজন কৰা হয়। যেনেকৈ কুমাৰীসকল যেতিয়া পবিত্ৰ হৈ থাকে, তেতিয়া পূজন কৰাৰ যোগ্য হয়। অপবিত্ৰ হ'লে তেতিয়া আকৌ সকলোৰে আগত নতশিৰ হ'বলগীয়া হয়। পূজাৰ কিমান সামগ্ৰী আছে। য'তেই প্ৰদৰ্শনী সংগ্ৰহালয় আদি খোলা, তেতিয়া ওপৰত ত্ৰিমূৰ্তি শিৱ নিশ্চয় ৰাখিব লাগে। তলত এই লক্ষ্মী নাৰায়ণ লক্ষ্য উদ্দেশ্য। আমি এই পূজ্য দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰি আছোঁ। তাত আকৌ অন্য কোনো ধৰ্ম নাথাকে। তোমালোকে বুজাব পাৰা মুখ্য কথাই হৈছে এইটো, আমি ভাৰতবাসীক শুভ সংবাদ দিওঁ। আমি এই ৰাজ্য স্থাপনা কৰি আছোঁ। ইয়াত দৈৱী ৰাজবংশ আছিল, এতিয়া নাই। পুনৰ এয়া প্ৰতিষ্ঠা হয়, বাকী সকলো বিনাশ হৈ যাব। প্ৰথমৰ আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰায় লোপ হৈ গ'ল। কোনো নাই যিয়ে নিজক দেৱী দেৱতা ধৰ্মৰ বুলি ক'ব পাৰে। ইয়াক কোৱাই হয় বিকাৰী বিশ্ব। তোমালোকে ক'ব পাৰা যে আমি আপোনালোকক শুভ সংবাদ শুনাওঁ। শিৱ বাবাই নিৰ্বিকাৰী বিশ্ব স্থাপনা কৰি আছে। আমি প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান, ব্ৰহ্মা কুমাৰ কুমাৰী নহওঁ জানো? সকলোৱে কয়, বাবা, মই আপোনাৰ সন্তান। তেন্তে ভাই ভনীৰ আসুৰিক দৃষ্টি যাব নোৱাৰে। এই অন্তিম জন্ম পবিত্ৰ হ'ব লাগে, তেতিয়াহে পবিত্ৰ বিশ্বৰ মালিক হ'ব পাৰিবা। বাবা নতুন ধৰ্ম প্ৰতিষ্ঠা কৰাৰ নিমিত্ত হয়। কিমান শক্তিশালী ধৰ্ম প্ৰতিষ্ঠা কৰে। আমি বাবাৰ পৰা শক্তি লওঁ, গোটেই বিশ্বক জয় কৰোঁ। স্মৃতিৰ যাত্ৰাৰ দ্বাৰাই শক্তি পোৱা যায় আৰু বিকৰ্ম বিনাশ হয়। গতিকে এয়াও এক প্ৰলোভন লিখি দিব লাগে। আমি শুভ সংবাদ শুনাওঁ। এতিয়া এইটো ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে, যাক হেভেন, স্বৰ্গ বুলি কয়। এনেকৈ ডাঙৰ ডাঙৰ আখৰেৰে লিখি দিয়া। বাবাই ৰায় দিয়ে, সকলোতকৈ মুখ্য হৈছে এইটো। এতিয়া আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা হৈ আছে। প্ৰজাপিতা ব্ৰহ্মাও বহি আছে। আমি প্ৰজাপিতা ব্ৰহ্মা কুমাৰ কুমাৰীসকলে শ্ৰীমত অনুসৰি এইটো কাৰ্য কৰি আছোঁ। ব্ৰহ্মাৰ মত নহয়, শ্ৰীমত হৈয়েই পৰম পিতা পৰমাত্মা শিৱৰ, যিজন সকলোৰে পিতা। পিতায়ে এক ধৰ্মৰ প্ৰতিষ্ঠা, অনেক ধৰ্মৰ বিনাশ কৰায়। ৰাজযোগ শিকি এনেকুৱা হয়। আমিও এনেকুৱা হৈ আছোঁ। আমি বেহদৰ সন্যাস কৰিছোঁ, কিয়নো আমি জানো এই পুৰণি সৃষ্টি ভস্ম হৈ যাব। যেনেকৈ হ্ৰদৰ লৌকিকৰ পিতাই নতুন ঘৰ নিৰ্মাণ কৰিলে, তেতিয়া পুৰণি ঘৰৰ প্ৰতি মমত্ব নাইকিয়া হৈ যায়। পিতাই কয়, এই পুৰণি সৃষ্টি নাশ হৈ যাব। এতিয়া তোমালোকৰ কাৰণে নতুন সৃষ্টি স্থাপনা কৰি আছোঁ। তোমালোকে পঢ়াই নতুন সৃষ্টিৰ কাৰণে। অনেক ধৰ্মৰ বিনাশ, এক ধৰ্মৰ প্ৰতিষ্ঠা সংগমতেই হয়। যুদ্ধ লাগিব, প্ৰাকৃতিক দুৰ্যোগো আহিব।
সত্যযুগত যেতিয়া এওঁলোকৰ ৰাজত্ব আছিল তেতিয়া অন্য কোনো ধৰ্ম নাছিল, বাকী সকল ক'ত আছিল? এইটো জ্ঞান বুদ্ধিত ৰাখিব লাগে। এনেকুৱা নহয় যে এইটো জ্ঞান বুদ্ধিত ৰাখি মই অন্য কাম নকৰোঁ। কিমান খেয়াল থাকে, চিঠি লিখা, পঢ়া, ঘৰৰ খেয়াল ৰখা, তথাপিও পিতাক স্মৰণ কৰি থাকোঁ। বাবাক স্মৰণ নকৰিলে বিকৰ্ম কেনেকৈ বিনাশ হ'ব? আত্মাই পৰম পিতা পৰমাত্মাৰ সৈতে যোগসূত্ৰ গঢ়িলে পাৰস অৰ্থাৎ পবিত্ৰ হয়। স্মৰণ কৰি কৰি লৌহ যুগৰ পৰা সোণালী যুগত গুচি যাবাগৈ। আগলৈ গৈ তোমালোকৰ প্ৰভাৱ বিস্তাৰ হ'ব। বাকী সকলোৱে হিচাপ নিকাচ নিষ্পত্তি কৰি যাব। এই কথাবোৰত অত্যাধিক খিয়ালো চলাব নালাগে। মূল কথা, আমি শত্ৰুপ্ৰধান হ'লে উচ্চ পদ পাম। কুমাৰীসকলেতো ইয়াত লাগি যাব লাগে। কুমাৰীৰ উপাৰ্জন মা পিতাই নাখায়, কিন্তু আজিকালি ভোকাতুৰ হৈ গৈছে, সেয়েহে কুমাৰীসকলেও উপাৰ্জন কৰিবলগীয়া হয়। তোমালোকে বুজি পোৱা যে এতিয়া পবিত্ৰ হৈ পবিত্ৰ সৃষ্টিৰ মালিক হ'ব লাগে। আমি ৰাজযোগী হওঁ, পিতাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় ল'ব লাগে। এতিয়া তোমালোক পাণ্ডৱ সেনাৰ হৈছা, নিজৰ সেৱা কৰিও এইটো খেয়াল কৰিব লাগে। আমি গৈ সকলোকে ৰাস্তা দেখুৱাওঁ। যিমান কৰিবা সিমান উচ্চ পদ পাবা। বাবাক সুধিব পাৰা, এইটো অৱস্থাত মৰিলে তেতিয়া মই কি পদ পাম? বাবাই তৎক্ষণাৎ কৈ দিব, সেৱা নকৰা, সেইকাৰণে সাধাৰণ ঘৰত গৈ জন্ম ল'বা। আকৌ আহি জ্ঞান ল'বা, সেইটোতো কঠিন হ'ব, কাৰণ শিশুৱে ইমান জ্ঞানটো আহৰণ কৰিব নোৱাৰিব। বাকী 2-3 বছৰ থাকিলেও কি পঢ়িব পাৰিবা? বাবাই কৈ দিব, তুমি গৈ ক্ষত্ৰিয় কুলত জন্ম ল'বা। শেষৰ ফালে হয়তো দ্বৈত মুকুট পাবা। স্বৰ্গৰ পূৰা সুখ পাব নোৱাৰা। যিসকলে পূৰা সেৱা কৰিব, পঢ়িব, তেওঁলোকেই পূৰা সুখ পাব। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি এইটোৱে চিন্তা থাকিব লাগে। এতিয়া যদি নহওঁ তেন্তে কল্পই কল্পই হ'ব নোৱাৰিম। প্ৰত্যেকে নিজক জানিব পাৰে, মই কিমান নম্বৰ লৈ উত্তীৰ্ণ হ'ম। সকলো গম পাই যায়। তেতিয়া কোৱা হ'ব, এয়া হ'বলগীয়াই আছিল। অন্তৰত দুখ হ'ব নহয়, বহি বহি মোৰ কি হৈ গ'ল। বহি থাকোঁতেই মনুষ্য মৰিও যায়। সেইকাৰণে পিতাই কয়, এলাহ নকৰিবা। পুৰুষাৰ্থ কৰি পতিতৰ পৰা পাৱন হৈ থাকা। ৰাস্তা দেখুৱাই থাকা। যি মিত্ৰ সম্বন্ধীয় আদি আছে তেওঁলোকৰ প্ৰতি দয়াশীল হ'ব লাগে। দেখা যায় এওঁ বিকাৰ অবিহনে লেতেৰা বস্তু নোখোৱাকৈ থাকিব নোৱাৰে। তথাপিও বুজাই থকা উচিত। যদি নামানে তেন্তে বুজিবা আমাৰ কুলৰ নহয়। চেষ্টা কৰি মাৰ ঘৰৰ, শহুৰৰ ঘৰৰ কল্যাণ কৰিব লাগে। এনেকুৱাও চলন হ'ব নালাগে যাতে কোনোবাই কয় এওঁতো আমাৰ সৈতে কথাই নাপাতে, মুখ ঘূৰাই দিলে। নহয়, সকলোৰে লগত মিলি থাকিব লাগে। আমি তেওঁলোকৰো কল্যাণ কৰিব লাগে। বহুত দয়াশীল হ'ব লাগে। আমি সুখৰ ফালে যাওঁ, গতিকে অন্যকো ৰাস্তা দেখুৱাব লাগে। তোমালোক অন্ধৰ লাখুটি হোৱা। চকুটো সকলোৰে আছে, তথাপি আহ্বান জনায়, কিয়নো জ্ঞানৰ তৃতীয় নেত্ৰ নাই। শান্তি সুখৰ ৰাস্তা দেখুৱাওঁতা একমাত্ৰ পিতাহে হয়। এয়া তোমালোক সন্তানসকলৰ বুদ্ধিত এতিয়া আছে। আগতে বুজিছিলা জানো? ভক্তি মাৰ্গত কিমান মন্ত্ৰ জপে, ৰাম ৰাম বুলি কৈ মাছক খুৱায়, পৰুৱাক খুৱায়। এতিয়া জ্ঞান মাৰ্গততো একোৱে কৰাৰ প্ৰয়োজন নাই। পক্ষীটো অনেক মৰি যায়। এছাতি ধুমুহা আহিলেই কিমান মৰি যায়। প্ৰাকৃতিক দুৰ্যোগো এতিয়া বহুত জোৰেৰে আহিব। এই আখৰা চলি থাকিব। এই সকলোবোৰ বিনাশটো হ'বই। তাৰ খিয়াল এতিয়া কিয় কৰিব লাগে? তাতকৈতো এতিয়া স্মৃতিৰ যাত্ৰাত থকাৰ দায়িত্বও পালন কৰা আৰু বহুত আনন্দিত হৈ থাকিব লাগে যে আমি পিতা, শিক্ষক, সৎগুৰুক পাইছোঁ। এইটো আনন্দততো শিহৰিত হৈ যাব লাগে। তোমালোকে জানা যে আমি আহিছোঁৱেই অমৰপুৰীৰ মালিক হ'বলৈ। এইটো আনন্দ স্থায়ী হৈ থকা উচিত। বহুতক স্মৃতি সোঁৱৰাই থাকিলে নিজৰো স্মৃতি বাঢ়িব। তেতিয়া অভ্যাস হৈ যাব। আজিৰ বৰদান, সত্যতা, স্বচ্ছতা আৰু নিৰ্ভয়তাৰ আধাৰত প্ৰত্যক্ষতা কৰোঁতা পৰিভ্ৰমী যোগী হোৱা। ব্যাখ্যা: পৰমাত্মা প্ৰত্যক্ষতাৰ আধাৰ হৈছে সত্যতা, আৰু সত্যতাৰ আধাৰ হৈছে স্বচ্ছতা আৰু নিৰ্ভয়তা। যদি কোনো প্ৰকাৰৰ অস্বচ্ছতা অৰ্থাৎ সত্যতাৰ অভাৱ আছে, নতুবা নিজৰে তমোগুণী সংস্কাৰৰ ওপৰত বিজয়ী হোৱাত
সংস্কাৰ মিলনত বা বিশ্ব সেৱাৰ ক্ষেত্ৰত নিজৰ সিদ্ধান্ত সিদ্ধ কৰাত ভয় আছে, তেন্তে প্ৰত্যক্ষতা হ'ব নোৱাৰে। সেয়েহে সত্যতা আৰু নিৰ্ভয়তা ধাৰণ কৰি এটাই নিচাত মগন হৈ থাকোঁতা পৰিভ্ৰমী যোগী, সহজ ৰাজযোগী হোৱা, তেতিয়া সহজে অন্তিম প্ৰত্যক্ষতা হ'ব। আজিৰ শ্লোগান, বেহদৰ দৃষ্টি বৃত্তিয়েই একতাৰ আধাৰ, সেয়েহে হদত নাযাবা। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।